মেঘালয়ত ৰহস্যজনক মৃত্যু নগাঁৱৰ যুৱকৰ কিছুদিনৰ পূৰ্বে কৰ্মৰ সন্ধানত মেঘালয়লৈ গৈছিল জাজৰিৰ নসত্ৰ কহুৱাতলি গাঁৱৰ মিণ্টু বৰা নামৰ এজন যুৱক নিজৰ ভিনীহিয়েকৰ তত্বাৱধানত মেঘালয়লৈ যোৱা মিণ্টুৰ 29 মাৰ্চত মৃত্যুৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে ভিনীহিয়েক প্ৰাঞ্জল বৰাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ লোকৰ উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বৰে পৰা প্ৰাঞ্জল বৰাৰ সৈতে মনোমালিন্য ঘটি আছিল পৰিয়ালটোৰ উদণ্ড ভিনীহিয়েকে কেইবাদিনো আহি পৰিয়ালটোক হাৰাশাস্তি কৰিছিল মিণ্টুৰ বায়েক তথা পত্নীকো মাৰপিট কৰিছিল ইফালে মিণ্টুৰ মৃতদেহ অনাৰ পাছত শোকাকুল পৰিৱেশে সৃষ্টি কৰিছে এটা কহুৱাতলিত ইতিমধ্যে ঘটনা সন্দৰ্ভত মেঘালয় আৰু জাজৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে জয়কে কোৱা নাই জয়কে ইয়াৰ পৰা ফোন কৰি মানুহ লগাই মাৰিছে তাত দুটা লোৱা আছে লোৱা দুটা নাম মোক কৈছোঁ ফোনত চবে তাৰ ভিনীহিয়েকৰ ওপৰতে কৈছে আৰু মোমায়েক এজন আছে মানে দুপৰীয়া ফোন কৰোঁতে ভাইটিয়ে ভিডিঅ' কল কৰি কথা পাতি আছিলে তেতিয়া মানে কৈছিলে যে মামাই মোক এনেকৈ ধমকি দিছে আৰু মানে মোবাইলটো চোৱাৰ কাৰণে গালি চালি দি আছিল তাৰ নাম প্ৰাঞ্জল বৰা সি এতিয়া যোগাযোগ কৰিছে নেকি তোমাৰ লগত যোগাযোগ একো কৰা নাই এতিয়া মানুহটো ইয়াত আহিব লাগে সুধিব লাগে গম গতি ল'ব লাগে কি হৈছে কি নহৈছে একো নাই আজিলৈকে ফোন নাই মোবাইল চুইচ অফ ৰামনৱমীৰ দিনা মা দুৰ্গাৰ আশীৰ্বাদ ললে নীতা আম্বানীয়ে নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰ চমুকৈ NMACCৰ শুভ উদ্বোধনী প্ৰাক মুহূৰ্তত দেৱী দুৰ্গাৰ আশীষ ললে দেশৰ প্ৰখ্যাত সমাজকৰ্মী তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্সৰ জিঅ' ৱৰ্ল্ড চেণ্টাৰত স্থাপন কৰা হৈছে নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰ আৰু এটা বহুমুখী সাংস্কৃতিক প্ৰকল্প য'ত কলা সংস্কৃতিৰ সকলো দিশ সামৰি লোৱা হৈছে 2000 আসনযুক্ত গ্ৰাণ্ড থিয়েটাৰ 2050 আসনযুক্ত অত্যাধুনিক ষ্টুডিঅ' থিয়েটাৰ আৰু 125খন আসনযুক্ত ডাইনেমিক কিউব নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰত আছে দৃশ্যকলাৰ বিশ্বমানৰ আৰ্ট হাউচ য'ত ভাৰতৰ লগতে পৃথিৱীৰ কলাৰ পৰিৱেশন আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয় নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰত শিশু ছাত্ৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাবে বিনামূলীয়া প্ৰৱেশ হ'ব নীতা আম্বানী কয় যে আমাৰ কলা আৰু সাংস্কৃতিক ঐতিহ্য চিনেমা আৰু সংগীত নৃত্য আৰু নাটকৰ ঐতিহ্য সাহিত্য আৰু লোক সংস্কৃতি বিজ্ঞান আৰু আধ্যাত্মিক ঐতিহ্য প্ৰসাৰ আৰু পৰিৱেশনৰ মহান লক্ষ্য আগত ৰাখি নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰ স্থাপন কৰা হৈছে এই কেন্দ্ৰটোৰ শুভ উদ্বোধনৰ আগে ৰাম নৱমীৰ দিনা পৰম্পৰাগত ৰীতি নীতিৰে পূজা অৰ্চনা কৰি ঈশ্বৰৰ আশীৰ্বাদ কামনা কৰে আৰু পুনৰ অসমলৈ আহিব প্ৰতীক হাজেলা মধ্যপ্ৰদেশৰ পৰা আহিব হাজেলা এনআৰসি কেলেংকাৰী বিতৰ্কৰ মাজতে হাজেলা অসমলৈ আহিব প্ৰতীক হাজেলাৰ 3 বছৰ ডেপুটেশ্যনৰ অন্ত পৰিছে আৰু তাৰ পিছতে এটা মধ্যপ্ৰদেশ চৰকাৰে হাজেলা ঘূৰাই পঠিয়াইছে অসমলৈ আজি অন্ত পৰিব হাজেলাৰ ডেপুটেশ্যনৰ 2019 চনৰ 1 নৱেম্বৰত মধ্যপ্ৰদেশত যোগদান কৰিছিল আইএছ বিষয়া প্ৰতীক হাজেলাই ডেপুটেশ্যনৰ ম্যাদ বৃদ্ধিৰ বাবে হাজেলাই কেন্দ্ৰীয় চৰকাৰক আবেদন জনাইছিল কেন্দ্ৰই নাকচ কৰে প্ৰতীক হাজেলাৰ আবেদন তাৰ পিছতে মধ্যপ্ৰদেশ চৰকাৰে জাননীযোগে হাজেলাক পুনৰ অসমলৈ ঘূৰাই পঠিয়ায় এই সন্দৰ্ভত বুধবাৰে জাননী জাৰি মধ্যপ্ৰদেশ চৰকাৰৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এই বাতৰি এনআৰসিৰ ৰাজ্যিক সমন্বয়ক আছিল প্ৰতীক হাজেলা এনআৰসি উন্নীতকৰণৰ নামত কেইবাশ কোটি টকাৰ কেলেংকাৰী অভিযোগ উত্থাপন হৈছিল হাজেলাৰ বিৰুদ্ধে প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই হাজেলাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল এনআৰসি জালিয়াতিৰে বাংলাদেশী নাগৰিকক অন্তৰ্ভুক্তিৰ অভিযোগ উত্থাপিত হৈছিল হিতেশ দেৱ শৰ্মাই কেইবাখনো এজাহাৰ দিছিল হাজেলাৰ বিৰুদ্ধে আশ্চৰ্যজনকভাৱে এখনো এজাহাৰ হোৱা নাছিল পঞ্জীয়ন এনআৰসি প্ৰকাশৰ পিছত মধ্যপ্ৰদেশলৈ ডেপুটেশ্যনত পঠিওৱাৰ বাবে আবেদন কৰিছিল প্ৰতীক হাজেলাই নিজৰ আৰু পৰিয়ালৰ জীৱনৰ প্ৰতি ভাবুকি অহা বুলি বন্ধ খামত দেশৰ তদানীন্তন মুখ্য ন্যায়াধীশলে বিচাৰপীঠলৈ আবেদন প্ৰেৰণ কৰিছিল তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ডেপুটেশ্যনত প্ৰেৰণৰ বাবে অনুমতি দিছিল আৰু ইফালে প্ৰতীক হাজেলা পুনৰ অসমলৈ ঘূৰি অহাৰ আশংকাৰ মাজতে পুনৰ বিস্ফোৰক অভিযোগ এনআৰসি প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মা এনআৰসিৰ জালিয়াতিৰ অভিযোগ তুলি ছ'চিয়েল মিডিয়াত মন্তব্য কৰিছে হিতেশ দেৱ শৰ্মাই কামৰূপ জিলাৰ চমৰীয়াত সন্দেহজনক নাগৰিকৰ নাম এনআৰসিত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ খিলঞ্জীয়াৰ নামত সন্দেহজনক নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ 2019 চনৰ জুনত ধৰা পৰিছিল এনআৰসি ভয়ংকৰ জালিয়াতি কামৰূপ জিলাৰ চমৰীয়া চক্ৰৰ চৰ অঞ্চলৰ 64247 জন লোকৰ নাম এনআৰসিত অন্তৰ্ভুক্ত কৰা হৈছিল খিলঞ্জীয়া হিচাপে আৰু এই চৰ অঞ্চলসমূহৰ পূৰ্ব বংগীয় অধ্যুষিত বুলি লিখিছে শৰ্মাই 2019 28 জুনত তেতিয়াৰ কামৰূপ জিলাৰ উপায়ুক্ত কমল বৈশ্যই প্ৰতীক হাজেলাক অভিযোগ দিছিল বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ কৰিছিল যিহেতু চৰ অঞ্চলত ইমান সংখ্যক খিলঞ্জীয়া লোক থকাটো সন্দেহজনক আছিল
এটা আংশিক তদন্ত 14,000 পূৰ্ববংগীয় লোকৰ নাম খিলঞ্জীয়া হিচাপে এনআৰচিত অন্তৰ্ভুক্ত হোৱাটো ধৰা পৰিছিল উপায়ুক্ত কমল বৈশ্যই চিঠি দিয়াৰ বাবে জগৰীয়া বিষয়া কৰ্মচাৰীৰ নাম উল্লেখ কৰিছিল আৰু সেই বিষয়াসকল আছিল চমৰিয়াৰ চক্ৰ বিষয়া ৰণবীৰ বৰা এলআৰচি আৰ মহম্মদ সুকুৰ আলী এলআৰচি আৰ গৌতম চৌধুৰী এলআৰচি আৰ যুগল দাস এলআৰচি আৰ যাদৱ ডেকা আৰু এলআৰচি আৰ ছৈয়দ জয়নাল হুছেইন প্ৰতীক হাজেলাই মুঠ 64,247 জনৰ ভিতৰত 30,791 জনৰ ওপৰত বিশেষ শুনানিৰ জাননী জাৰি কৰিছিল শুনানিৰ অন্তত মাত্ৰ 107 জনকহে খিলঞ্জীয়া বুলি পোৱা গৈছিল মুঠ 64,247 জনৰ বাকী থকা 33,456 জনক শুনানিলৈ মতাই নহল ইয়াৰ পৰা এনআৰচিত ভুলভাৱে পূৰ্ববংগীয়ৰ নাম খিলঞ্জীয়া হিচাপে সুমুৱাই দিয়া হৈছিল বুলি অভিযোগ কৰিছে হিতেশ দেৱ শৰ্মাই শৰ্মাৰ অভিযোগ 33,456 জন সন্দেহজনক পূৰ্ববংগীয় লোকৰ নাম এতিয়াও খিলঞ্জীয়া হিচাপে এনআৰচিত অন্তৰ্ভুক্ত হৈ আছে যি 6 জন বিষয়াই এই কুকাৰ্য কৰিছিল তেওঁলোকৰ বিৰুদ্ধে প্ৰতীক হাজেলাই কোনো ধৰণৰ অনুশাসনমূলক ব্যৱস্থা নললে বুলিও অভিযোগ শৰ্মাৰ উল্লেখযোগ্য যে ৰাজ্য চৰকাৰেও ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই বুলি হিতেশ দেৱ শৰ্মাই আক্ষেপ কৰে ৰাজহুৱাকৈ হোৱা বিশেষ শুনানিৰ কথা আছুৰ নেতৃত্বই গম নাপাইছিল নেকি বুলি আছুকো শৰ্মাই সমালোচনা কৰে আছুৰ নেতৃত্বত প্ৰতীক হাজেলাই ঠকিলে নেকি বুলিও কৰে প্ৰশ্ন বিদ্যুৎ মাচুল বৃদ্ধি পাইছে আৰু এই বৰ্ধিত বিদ্যুৎ মাচুলক লৈ যেহেতু সৰ্বতে এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ যি প্ৰতিক্ৰিয়া আছিল আমি পুনৰ এবাৰ আগবঢ়াম ইলেক্ট্ৰিচিটি কোনো বিল বাঢ়া নাই ইলেক্ট্ৰিচিটি কোনো বিল মোক ৰেগুলেটৰী অথৰিটিৰ চেয়াৰমেনে লগ কৰি কৈছে 10 পইচা বিল আমি কমাই দিম বুলি কৰবাত কিবা এটা এডজাষ্টমেণ্টৰ কাৰণে কিবা বাঢ়িলে বেলেগ কথা কিন্তু 10 পইচা বিল কমিছে টোল গেট লৈ আমি কনচাৰ্ণ নহয় এইটো নেচনেল আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কোনো টোল গেট নাই ঔষধো ৰাজ্য চৰকাৰলৈকে একো কথা নাই আমাৰতো ফ্ৰী ঔষধ 5 লাখ টকাকৈ আমি 10 মে'ৰ পৰা আৰম্ভ কৰিম বিনামূলীয়া চিকিৎসা পাব বিনামূলীয়া ঔষধ পাব দাম লৈতো একো কথা নাই এতিয়াতো গ'লেই ফ্ৰী পাব হস্পিটালে গোটেইখিনি ফাৰ্মাচীৰ পৰা কিনি দিব আপ টু 5 লাখ টকা আৰু ইতিমধ্যে তেওঁ ঔষধৰ সন্দৰ্ভত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি সেৱা আগবঢ়াইছো টোল গেটৰ সন্দৰ্ভত টোল কৰ সন্দৰ্ভতো ইতিমধ্যে তেওঁ কৈছে 5ৰ পৰা যেতিয়া 10% বৃদ্ধি হৈছে টোল কৰ যি সময়ত বানপানীকে ধৰি বিভিন্ন দুৰ্যোগে জনসাধাৰণক উঙা কৰি তুলিছে সেই সময়তে পুনৰ ৰাষ্ট্ৰীয় পথৰ টোল গেটৰ কৰ বৃদ্ধি কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে টোল কৰ বৃদ্ধিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আছু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি সংগঠন বিজেপি শাসিত চৰকাৰখনে ৰঙালী বিহুৰ আগে আগে আমাক মূল্য বৃদ্ধিৰ দ্বাৰা ইমান ঢোল কোবাইছে আৰু সেই মূল্য বৃদ্ধিৰ ঢোলৰ কোবাত আমি নাচিবলৈ বাধ্য হৈছোঁ এতিয়া চাওক আপোনাৰ জীৱনদায়িনী ঔষধৰ 380টাৰ ওপৰত তেওঁলোকে দাম বৃদ্ধি কৰিছে পৌৰকৰ বৃদ্ধি কৰিলে এতিয়া ইলেক্ট্ৰিচিটি বিলো তেওঁলোকে বৃদ্ধি কৰিবলৈ গৈ আছে আৰু এতিয়া 1 তাৰিখৰ পৰা টোল টেক্স বৃদ্ধি কৰিবলৈ গৈ আছে মানে চাৰিওফালৰ পৰা এনেকুৱা কেঁকুৰা চেপা দিছে নহয় আমি এতিয়া উশাহ লৈ জীয়াই থাকিব মানে নোৱাৰা হৈ গৈছে এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিছে 5% পৰা 10% যি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ আমি তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্বৰ পৰাই আমি টোল গেট স্থাপনৰ পৰাই আমি বিৰোধিতা কৰিছোঁ বৰ্তমানেও কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম কথা হ'ল মানে টোল টেক্সটো বৃদ্ধি পাইছে এইটো ভাল হোৱা নাই একচুৱেলি सके कमाई দিব লাগে অলপ अगर टोल टैक्स पैसा टैक्स ले रहा है तो कम से कम कुछ वॉशरूम ये सब थोड़ा फैसिलिटी देना चाहिए ना আৰু খবৰ আছে সময় বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড 67 plus crore viewers India's largest news network News 18 largest news network News 18 network ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া সকলো সাজু হৈছে ৰঙালী বিহুটিক আদৰিবৰ বাবে ঠায়ে ঠায়ে বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে দিচাংপৰীয়া সন্মিলিত যুৱ সমাজৰ উদ্যোগত তথা বেতবাৰীবাসীৰ সহযোগত 130 গৰাকীৰো অধিক কিশোৰ কিশোৰী প্ৰদান কৰা হৈছে বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ এক ৰিপৰ্ট Ren, ren, reni, re, kita, boriya.
Oh hey, oh hey, hey ya, oh kokaiti, dhuleti bajile, oh kokaiti, pepati bajile. মই বৰ্তমান শিৱসাগৰৰ শুকান পুখুৰীত আছোঁ আৰু ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত এই শুকান পুখুৰীটো বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা দিয়া হৈছে। ইয়াত দিচাংবৰীয়া সন্মিলিত যুৱ সমাজৰ উদ্যোগত তথা বেতবাৰীবাসী ৰাইজৰ সহযোগত এই ধৰণে শতাধিক শিশু তথা কিশোৰীক ইয়াত ঢোল বাদন আৰু বিহু নাচৰ কৰ্মশালা দিয়া হৈছে। মই পোনে পোনে এই বিহু গীতৰ মাজলৈ লৈ গৈছোঁ। বিহুতি পালেহি ও পানীৰে ভৰিলে নৈ জানে জুৰি ও ঢোলেটি বাজিলে পেপাটি বাজিলে এনেকুৱা বতৰত থাকোনো কেনে কৰি থাকোনো কেনে কৰি জানা Gren gren greni gren kita ku gren gren greni gren taku di grenu gren taku di grenu dau kiti dul down hey ya oh kokaiti dhuleti bajile oh kokaiti pepati bajile oh kokaiti dhuleti bajile উদ্যোক্তাসকল আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কিমানগৰাকী ইয়াত দিচাংবৰীয়া সন্মিলিত যুৱ সংঘই ঐতিহাসিক শুকান পুখুৰীৰ পাৰত আমি 12 দিনীয়াকৈ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ আজি 6টো দিন আমাৰ ইয়াতে 150গৰাকী শিক্ষাৰ্থী হৈছে আৰু আমাৰ উদ্দেশ্য আছিল উঠি অহা নৱপ্ৰজন্মক আমাৰ বিহু সংস্কৃতিৰ ঘাই শিপাডালৰ লগত যাতে পৰিচয় কৰাই দিব পাৰোঁ তাৰ মানসেৰে আমি এই কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ আৰু ৰাইজৰ সহযোগ আমি লাভ কৰিছোঁ। ধন্যবাদ। বাজিলে পেপাটি বাজিলে এনেকুৱা বতৰত থাকোনো কেনে কৰি থাকোনো কেনে কৰি জানা গ্ৰেন গ্ৰেন গ্ৰেনি গ্ৰে খিতা বঢ়িয়া। শিৱসাগৰৰ পৰিৱেশ দেখুৱালো। ইফালে কলিয়াবৰৰ কৌৰিটোলৰ বিশ্বদাস নামৰ এগৰাকী শিল্পীও এতিয়া ব্যস্ত হৈ পৰিছে ঢুলীয়াৰ কান্ধৰ ঢোলটো প্ৰস্তুত কৰাত। মেৰামতি কৰিছে এটাৰ পিছত এটা ঢোল। বিগত 30 বছৰ এই দোকানখনতে এই গৰাকী শিল্পীয়ে প্ৰস্তুত কৰি গৈছে বহু ঢুলীয়াৰ ঢোলটো। সহযোগ কৰিছে পুত্ৰ অমৰ লগতে দুগৰাকী আত্মীয়। ৰঙালী বিহুলৈ যিমানেই দিন চমু চাপি আহিছে সিমানেই ব্যস্ততা বাঢ়িছে। কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট। সমাগত ৰঙালী বিহুক লৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে আৰু ঠায়ে ঠায়ে ঢোল বাদনৰ বিহু নৃত্যৰ কৰ্মশালা অনুষ্ঠিত। তাৰ সমান্তৰালকৈ ব্যস্ত হোৱা পৰিলক্ষিত হৈছে যিসকল শিল্পী ঢোল নিৰ্মাতা শিল্পীসকল। আৰু মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ কৌৰিটোলৰ এখন শিল্পালয়ত। বিশ্ব দাস নামৰ ব্যক্তিজনৰ শিল্পালয় আৰু দেখা গৈছে তেওঁৰ লগতে তেওঁৰ পুত্ৰ অমৰ দাস ইয়াত দেখুৱাইছোঁ তেওঁ ঢোল মেৰামতি কৰি আছে আৰু তেওঁৰ লগতে ইয়াত কেইবাজনো তেওঁলোকৰ শিল্পী আছে তেওঁলোকক সহায় কৰিছে এই কামত। যিহেতু বিহুৰ বাবে ঢোলটো অতি প্ৰয়োজনীয় এক বাদ্য আৰু এই বাদ্য নহ'লে বিহু অসম্পূৰ্ণ আৰু তাৰ বাবেই তেওঁলোকো বিহুৰ যি নৃত্য আখৰা সেই তাৰ লগতে তেওঁলোকৰ ব্যস্ততা বাঢ়িছে। পোনে পোনে শিল্পীগৰাকীৰ ওচৰলৈ যাম। বিহুক লৈ কেনেকুৱা ব্যস্ততা? বিহুক লৈ ব্যস্ততা এবাৰ ভালেই। ৰাইজে আগতীয়াকৈ বস্তুখিনি বনাব দিছে, আমিও আগতীয়াকৈ বনাইছোঁ। বিহুৰ ব্যস্ততা ভালেই। কিমান মান
ঢোল এবাৰ মেৰামতি বা নিৰ্মাণৰ অৰ্ডাৰ আহিছে? এবাৰ আহিছে, ঢোল বহুত আহিছে, মেৰামতি কৰিবলৈ আহিছে, বিক্ৰীও কৰিছোঁ। কোন ঠাইৰ পৰা আহিছে? আমাৰ লোকেল কলিয়াবৰ আছে, ইফালে আপোনাৰ তেজপুৰ, ঢেকীয়াজুলি, মঙলদৈ, ওৰাং ইফালৰ পৰা আহিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ তেজপুৰ, মঙলদৈ, ওৰাঙকে ধৰি বিভিন্ন ঠাইৰ পৰা ঢোল নিৰ্মাণৰ তেওঁলোকে অৰ্ডাৰ লাভ কৰিছে আৰু তাৰ বাবে এতিয়া দেখা গৈছে তেওঁলোক ব্যস্ত হৈছে, যিহেতু বিহুৰ এই যি ঢোল, এই ঢোল বাদ্য অতি প্ৰয়োজনীয় এক বাদ্য আৰু এই বাদ্য নহ'লে অসম্পূৰ্ণ হৈ পৰে বিহুটো। আৰু বিহুৰ আখৰা, বিহু নৃত্য, ঢোল বাদনৰ কৰ্মশালাৰ লগতে তেওঁলোকৰো ব্যস্ততা বাঢ়িছে, যিহেতু বিহুৰ সময়ত ঢোলটো কান্ধত তুলি দিবলৈ পৰাকৈ তেওঁলোকে প্ৰস্তুত কৰি আছে আৰু দেখা গৈছে এনে। আৰু ইফালে ৰঙালী বিহুৰ পূৰ্বে তাঁতশালতো ব্যস্ত হৈ পৰিছে শিপিনীসকল। শোণিতপুৰৰ বৰচলাৰ ডুমডুমাৰ শিপিনীসকল ব্যস্ত হৈ পৰিছে বিহুৱান সাজপাৰ আদি তৈয়াৰ কৰাত। বিহুৰ বাবে এইসকল শিপিনীৰ দ্বাৰা উৎপাদিত গামোচা গুৱাহাটীস্থিত গ্ৰামোদ্যোগৰ খাদী ভাণ্ডাৰলৈ প্ৰেৰণ কৰা হ'ব। পাৱাৰ লুমৰ গামোচা ব্যৱহাৰ নিষিদ্ধ কৰাৰ পিছতে উৎসাহিত হৈছে এতিয়া গাঁৱৰ শিপিনীসকল। বৰচলাৰ ডুমডুমাৰ এইসকল শিপিনীয়ে কেইবাখনো গামোচা 200তকৈ অধিক খাদী বৰ্ডলৈ বিক্ৰীৰ বাবে পঠিয়াইছে। হৰেণ ভূমিজৰ ৰিপৰ্ট আগবঢ়াম। পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম। এয়া হৈছে বৰচলাৰ ডুমডুমাৰ এইসকল শিপিনীয়ে একলগ হৈ তেওঁলোকে তাঁতশালত ব্যস্ত হৈ পৰিছে। বিহুৱান, জাতীয় সাজপাৰ আদি বনোৱাত এনেধৰণে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। তাঁতশালত যিহেতু হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী, আৰু এনেদৰে তেওঁলোকে দিনে নিশাই বিহুৱান আৰু জাতীয় সাজপাৰ বনোৱাত ব্যস্ত হৈ পৰিছে। বাইদেউ, কি বনাই আছে আপোনালোকে? গামোচা। হয়। কেনেকুৱা প্ৰস্তুতি বিহু? বিহু ভালেই। প্ৰস্তুতি পুৰা চলি আছে? পুৰা চলি আছে। বিহুৱে কি গাইছো? ফুলিয়ে মাতিলে বহাগ আহে, বহাগ আহিলে কপৌ ফুলে, তুমি মলৈ চাই নেহাঁহিলে, মনলৈ বহাগ আহে, মনলৈ বহাগ নাহে। বিশেষকৈ এনেদৰে এতিয়া হেঁপাহৰ ৰঙালীৰ বাবে গাঁৱে গাঁৱে চলিছে প্ৰস্তুতি। সকলোৱে এতিয়া ব্যস্ত হৈ আছে তাঁতশাল আৰু মাকুত। বাইদেউ, কেনেকুৱা প্ৰস্তুতি বিহুৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ বাৰু। এয়া হেৰি গামোচা দিনৰ নিশাই ব্যস্ত। বিহুৱে ফাঁকি গাই দিব নেকি? বিহু যিহেতু আহি পালে। ফুল ফুলিছে বসন্তত, তুমি নামনি বহাগত, প্ৰতিটো বহাগতে মৰম যাচিম তোমাক অন্তৰত। ফুল ইয়াৰে সৈতে আফটাৰনুন এক্সপ্ৰেছ।